The destination is on your left, Lashit Borfukens Madam. জাতি নেরু ভেটি নেরু জীবন দিন লুইত পারর দেখা আমি অস্ত্র ধরি লাসিতরে তেজ আজিও আছে। আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ যিটো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি যোৰহাটত স্থাপন কৰা হৈছিলে। সেই মূৰ্তিটো যিহেতু মই যোৰহাটতে এতিয়া আছোঁ আৰু কেইবাদিনো হ'ল তাকে ভাবিলোঁ আপোনালোকক দেখাই দিওঁ যিটো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিলে 2024 চনত। আৰু এতিয়া বহুতে দিন হৈ গ'ল আৰু কিমাননো কাম আগবাঢ়িছে আপোনালোকক দেখাম। আৰু সেই মূৰ্তিটোলৈ যাবলৈ আপোনালোকে যোৰহাট বাইপাছৰ পৰা যোৰহাটৰ আৰু শিৱসাগৰলৈ যোৱা ৰাস্তাটোত আপোনালোকে বাইপাছৰ পৰা অলপমান দূৰ সোমায়ে হোলোঙাপাৰা নামৰ এখন গাঁৱত আৰু সেই মূৰ্তিটো স্থাপন কৰা হৈছে। আৰু সেই মূৰ্তিটোৰ লগতেই লাচিত বৰফুকনৰ যিটো মৈদামটোও আছে, আপোনালোকে গ'লে ধুনীয়াকৈ চাব পাৰিব। আৰু অসমৰ ভিতৰতে চবতকৈ ডাঙৰ প্ৰতিমূৰ্তি হিচাপে এই লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটোৱে। আৰু আপোনালোকে যদি আহে যোৰহাটলৈ নিশ্চয় এই জেগাটোলৈ আহিবলৈ নাপাহৰিব। বহুত ধুনীয়াকৈ বনাই আছে আৰু কমপ্লিট হোৱা নাই, তথাপিও মানে আপোনালোকে এতিয়া আহিলে বহুত ধুনীয়াকৈ বনাই আছে। আপোনালোকে আহিলে নিশ্চয় এপাক ইয়াত চাই যাব। মই যিমানটো পাৰোঁ মোৰ ফালৰ পৰা মই আপোনালোকক এতিয়া দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব। কিমান কাম আগবাঢ়িছে, কেনেকুৱা হ'ব বস্তুটো, সেনেকুৱা ধৰণৰ গোটেইখিনি ইনফৰ্মেশ্যন পাই যাব ভিডিঅ'টোত। আপোনালোকে ভিডিঅ'টো চাই থাকক। In 500 meters, the destination is on your left, Lashit Borfukens Madam. The destination is on your left, Lashit Borfukens Madam. আমি আহি এতিয়া পাই গ'লোঁ যিহেতু যোৰহাটত মানে আছে লাচিত বৰফুকনৰ যিটো প্ৰতিমূৰ্তি, এই প্ৰতিমূৰ্তিটোৰ ওচৰলৈ আমি আহিছোঁ। আৰু এতিয়া আপোনালোকক দেখামগৈ ব'লক। এইফালে আছে এইটো যোৰহাটৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি। চাওক, এতিয়া ওচৰৰ পৰা আপোনালোকক দেখাম। গেটৰ পৰা প্ৰথম ভিতৰলৈ সোমাই এইফালে গোটেই ব্লু প্ৰিণ্টটো থৈ দিয়া আছে, কোন জেগাত কি হ'ব, হেলিপেড 3টাকৈ আছে আৰু কেনেকুৱা ধৰণৰ হ'ব গোটেই প্লেচটো অল যেতিয়া বনাই কমপ্লিট হৈ যাব আপোনালোকে এই ব্লু প্ৰিণ্টটোত দেখি যাব পাইছে। আৰু এনেকুৱা হৈ যাব একজেক্ট। এইটো আছে লাচিত ভৱন আৰু এইফালে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটো। এইপিনে পাৰ্কৰ গোটেও মানে এইপিনে ছাইডত আছে পাৰ্ক। আৰু এইফালে এইবিলাক বনাই আছে আৰু কিবা কিবা বেৰিগেট টাইপ এইফালে গেট এখন দি থোৱা আছে। গেটখনত পৰা ইটো পাই যাবলৈ মনা কৰিছে। চাই লওঁ কোনফালে দি মানে ভালকৈ ফটো চটো কৰি মাৰিব লাগিব ন। যিটো প্ৰথম আহিছোঁ এতিয়া লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ ওচৰলৈ। এইফালে এইটো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি যিটো 24 নৱেম্বৰ 2024 চনত স্থাপিত কৰা হৈছিলে। আৰু এইখনৰ পৰা একদম ধুনীয়া পানী চানী দি থোৱা আছে। এইটুকুৰা গোটেই টুকুৰা হেৰিয়া এই কি মহামৃত্যুঞ্জয় মন্দিৰটো চেম আৰু সেইটুকুৰাও সেনেকৈ পানী দি থোৱা আছে। अंदर नहीं जाने दे। जाएंगे और घूम के आ जाएंगे। ट्रैक्टर पर तो बैठ, और कहाँ माल है, इस पर बैठ और उसको लेके आओ। पास जाएंगे और 1-2 फोटो खींचेंगे, आ जाएंगे जल्दी। यहाँ से खींच लो ना, क्या दिक्कत है। यहाँ से अच्छा नहीं आता है, जो पैसा वो तो अंदर ही है ना लोग। आईफोन जूम करो, आईफोन में जूम नहीं होता है। आईफोन में 3x तक जूम जाता है, उसके बाद नहीं होता है। ये तो लोग है ही ना अंदर। ऐसे जाएंगे, पास में जाएंगे और आ जाएंगे। ठीक है, जाओ उधर में बैठने होने लाइट कहीं पे बैठेंगे नहीं, यहाँ सीधा जाएंगे थोड़ा। हाँ ओके ओके। तो कोई चीज हाथ नहीं लगाएंगे, सीधा जाएंगे, रोड से आ जाएंगे। এইবিলাক মানে সোমাবলৈ দিয়াই নাই। এইবিলাক বনাই মেলি থৈছেতো ওপৰতকৈ হাত চাত লগাওঁ বুলি ভাগি যায় বুলি, কাৰণ তেওঁলোকৰ ৰিক্সত আছে ন গোটেই। কিমান ডাঙৰ চাওক, অসমৰ ভিতৰত চবতকৈ ডাঙৰ মূৰ্তি। জাতি নেরু ভেটি নেরু জীবন দিন লুইত পারর দেখা আমি অস্ত্র ধরি লাসিতরে তেজ আজিও আছে খিরে খিরে বই বুকু খনি মাথু চুপিছে
এতিয়া অকণমান মূৰ্তিটো ওচৰলৈ আহি আছোঁ আৰু ইয়াত মানে গোটেই কাম লাগি আছে। আপোনালোকক যিখন প্ৰথম ব্লু প্ৰিণ্টখন দেখাইছিলোঁ ন, ছেম মানে তেনেকুৱাকৈ বনাব আৰু বহুতখিনি বনিলে। এইফালে ঘৰত এতিয়া দেখিব পাইছে, এতিয়া ওপৰৰ কাম হৈ গ'ল, তলত অকণমান আছে, কিনাৰৰ এইবিলাক কালাৰ চালাৰবিলাক কৰিবলৈ বাকী আছে। আৰু মানুহ মানে ইমানকৈ সোমাবলৈ দিয়া নাই, বন্ধ কৰি থোৱা আছে। সেইখনৰ পৰা কাম ষ্টাৰ্ট হৈ আছেতো, সেইখনৰ পৰা মানুহ আহিবলৈ দিয়া নাই। বাকী বাহিৰৰ পৰা মানে যেনেকৈ সোমাব পাৰে, মানে যিমানকণলৈকে আহিব পাৰে সেইকণলৈকে আহিব দিছে আৰু তাৰ পৰা ফটো চটো মাৰিব দিছে। ইমান মানে এই দাদাজনক কোৱা মানে ৰিকুৱেষ্ট কৰিলোঁ যে ভিতৰত বোলে সোমাবলৈ দিয়ক, ফটোকপিটো মাৰি লওঁগৈ। তাকে সোমাবলৈ দিলে আৰু বেছি টাইম এতিয়া থাকিব নিদিব চাগে। ফটাফট ফটো চটো মাৰি মেলি লওঁ, তাৰপিছত গৈ থাকোঁ আৰু আহোঁগৈ ব'লক। ইয়াত মানে বেছি টাইম এনেও থাকিবলৈ দিয়া নাই, অকণমান টাইম থাকিবলৈ দিছে কৈছোঁ। এইফালে চিকিউৰিটি গাৰ্ড আহি পাই গ'লি মানে। এতিয়া যাওঁ বাহিৰৰ পৰা অকণমান আপোনালোকক আৰু কিমানটো পাওঁ কিনাই ঘূৰিবলৈ চাম, জেগাও বেলেগত দেখাবলৈ আছেনে। জাতিবীৰ লাচিত বৰফুকনৰ মৈদাম, হোলোঙাপাৰা, যোৰহাট। জন্ম হৈছিলে 24 নৱেম্বৰ 1622 খ্ৰীষ্টাব্দত, মৃত্যু 25 এপ্ৰিল 1672। এইটো হৈছে লাচিত বৰফুকনৰ মৈদাম। আৰু লাচিত বৰফুকনৰ মৈদামটো ওচৰতে যিটো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটো স্থাপিত কৰিছে এইফালে এইটো। আৰু এইফালে এখন ধুনীয়াকৈ পাৰ্কৰ নিচিনাকৈ বনাই দিছে ধুনীয়াকৈ। ইয়াত আৰু এনেনো ৰখি কি কৰিম, যিহেতু ইমান ওচৰলৈ যাবও নিদিয়ে আৰু ভালকৈ ফটো চটো মাৰিবলৈও নহ'লে। আকৌ ইয়াৰ পৰা এতিয়া একপি দুকপিমান ফটো মাৰি ল'ম। কিন্তু মূৰ্তিটো যিহেতু ডাঙৰেই আছে, কিন্তু ইয়াৰ পৰাও ফটোত ভালকৈ আহিব বাৰু। চাওক ইয়াৰ পৰাও মূৰ্তিটো ধৰিব পৰা হৈ আছে, ভালেই আহিব লাগে। কি হয় চাই লওঁ, ইয়াৰ পৰা একপি দুকপি মাৰি চাই লওঁ ভাল আহে নাহে। ভিতৰত মানে লৰালৰি হ'ল, ফটোকপি মাৰিব লোৱা সময়তে চিকিউৰিটি গাৰ্ডটো গৈ পালেগৈ আৰু মানে ওলাবলৈ মানে মাতিলে আৰু মানে কি কৰিব এনেই। লাচিত বৰফুকনৰ এতিয়া প্ৰতিমূৰ্তি ইয়াৰ পৰা ওলাই দিলোঁ। এইফালে এইটো দেখিছোঁ ব্লু প্ৰিণ্টটো মানে যিটো বনাই থৈছে ন, আপোনালোকক দেখাইছিলোঁ তাৰে এইটো ফটো একপি বাহিৰত লগাই থোৱা আছে। এনেকুৱা মানে এতিয়ালৈকে একো হোৱাগৈ নাই, লাহে লাহে মানে কাম কৰি আছে, যিহেতু বহুত কাম বাকী আছে। এতিয়া প্ৰতিমূৰ্তিটোহে মানে হেৰি কৰিলে, বনালে সোনকালে। তাৰপিছত প্ৰতিমূৰ্তিটো বনোৱাৰ পিছত এতিয়া চবে ফটো চটো মাৰিবলৈ আহি আছে। এইফালে টিকেট কাউণ্টাৰ আছে, টিকেট চিষ্টেমো এতিয়ালৈকে কৰাই নাই। মানে যেতিয়া অলৰেডি চব কমপ্লিট হৈ যাব তাৰপিছৰ পৰাই মানে টিকেট চিষ্টেম কৰিব আৰু একেবাৰে ওচৰলৈ যাব পাৰিম। এতিয়াতো নহ'ব, এতিয়া এনেকৈ মানে যোন আহিছে চব দূৰৰ পৰাই চাই গৈছেগৈ আৰু।